নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মি ৰঞ্জন দত্তৰ মোৰ ইউটিউব চেনেললৈ বন্ধু-বান্ধৱীসকল আজি আপোনালোকক এখন গুৰুত্বপূৰ্ণ জাননীৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ বিভিন্নজনে ইতিমধ্যে অৱগত হৈছে তথাপিও আপোনালোক সকলোৰে জ্ঞাতাৰ্থে মই জাননীখনৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ বিশেষকৈ যিসকল শিক্ষক এলপিএ হওক ইউপিএ হওক বা হাইস্কুলতে হওক কৰ্মৰত হৈ আছে যিসকলৰ এমএ ডিগ্ৰী নাই মাষ্টাৰ ডিগ্ৰী নাই যিসকলৰ মাষ্টাৰ ডিগ্ৰী নাই তেখেতলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ এখন ভাল নটিফিকেশ্যন প্ৰকাশ পাইছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে আৰু এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে আপোনাৰ 30 জুলাই তাৰিখে অৰ্থাৎ পৰহি দিনা প্ৰকাশ পাইছে আজি 2 আগষ্ট আৰু ইয়াত নটিফিকেশ্যনখন মই স্ক্ৰীনত আপোনালোকক দেখাইছোঁ আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ অধীনত আপোনালোকে যদি মাষ্টাৰ ডিগ্ৰী গ্ৰহণ কৰিম বুলি ভাবিছে আপোনালোকৰ বাবে এইটো এটা ভাল সুযোগ আহিছে গতিকে আপোনালোকে আবেদন কৰিব পাৰে আবেদনৰ বাবে আপোনালোকে যেটো অফিচিয়েল তেখেতলোকৰ সাইট আছে তাত ভিজিট কৰিব লাগিব মোৰ ভিডিও ডেসক্ৰিপচনত মই আপোনালোকক লিংকো দি দিম আপোনালোকে প্ৰয়োজন হ'লে তাতো ক্লিক কৰি চাব পাৰে বিভিন্ন বিভাগত আপোনালোকে এমএ মাষ্টাৰ ডিগ্ৰীটো ল'ব পাৰে হয় পলিটিকেল সায়েন্স হওক এডুকেশ্যন হওক আসামিজ হওক আপোনালোকে ল'ব পাৰে নিজৰ ইচ্ছা অনুসৰি এই বিষয়ে আপোনালোকক অৱগত কৰিলোঁ যে ভৱিষ্যতে হয়তো যেটো মাষ্টাৰ ডিগ্ৰীটো প্ৰয়োজন হ'ব পাৰে গতিকে আপোনালোকে হাতত যেহেতু এটা সুযোগ সুবিধা আহিছে গতিকে আপোনালোকে এই ডিগ্ৰীটো গ্ৰহণ কৰিব পাৰে বন্ধু-বান্ধৱীসকল আপোনালোকক সবিশেষখিনি স্ক্ৰীনত যি নটিফিকেশ্যনখন দেখিছে এই নটিফিকেশ্যনখনত উল্লেখ কৰা আছে 30 জুলাই তাৰিখে এখন প্ৰকাশ পাইছে আজি 2 আগষ্ট তাৰিখ আপোনালোকে ইতিমধ্যে আবেদনৰ যি এডমিশ্যনৰ প্ৰচেছ খোল খুৱাই দিয়া হৈছে গতিকে আপোনালোকে যদি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালত আপোনালোকে নিজৰ মোবাইল নম্বৰ ইমেইল আইডি ব্যৱহাৰ কৰি প্ৰথমে নিজে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব তাৰপিছত তেওঁলোকৰ ফালৰ পৰা এটা পাছৱৰ্ড আপোনালোকক ইমেইল আৰু আপোনাৰ মোবাইল নম্বৰত প্ৰেৰণ কৰিব সেই পাছৱৰ্ড ব্যৱহাৰ কৰি মোবাইল নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আপোনালোকৰ যিখন এপ্লিকেশ্যন এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে 4টা ষ্টেপ আছে একেবাৰে সহজ এই 4টা ষ্টেপত আপোনালোকে সাবমিট কৰিব লাগিব আৰু এটা কথা মনত ৰাখিব যেহেতু বিভিন্ন ডিগ্ৰীৰ কাৰণে ধৰক যদি যিসকলে স্নাতক ডিগ্ৰী ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে 3000 টকা যিসকলে মাষ্টাৰ ডিগ্ৰী ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে 5000 টকা বিভিন্ন বিভাগত এখন লিষ্টখন আপোনালোকে চাই ল'ব পাৰে আৰু নিজৰ জিলাখন আপোনালোকে সিলেক্ট কৰি চাব নিজৰ জিলাৰ কোন জেগাত আপোনালোকৰ বাবে ষ্টাডি চেণ্টাৰ আছে বা ক'ত আপোনালোকে পৰীক্ষাটো দিলে আপোনালোকৰ বাবে সহজ হ'ব এই গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে ভিজিট কৰিলে গোটেই তথ্যখিনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ আপোনালোকে আৰু এটা কথা মনত ৰাখিব বন্ধু-বান্ধৱীসকল আপোনালোকে যেতিয়া আপোনালোকৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি এখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন সাবমিট কৰিব এপ্লিকেশ্যন ফৰ্মখন সাবমিট কৰাৰ পিছত যেতিয়া লাষ্টত পেমেন্ট অপচন আহিব পেমেন্ট কৰাৰ আগতে পুনৰ আপোনালোকে এবাৰ চাই ল'ব যে কিবা ভুল হৈছে নেকি বা কিবা ভুল তথ্য আপোনালোকৰ দ্বাৰা ইনপুট হৈ গৈছে নেকি কাৰণ এবাৰ পেমেন্ট কৰাৰ পিছত আপোনালোকে এখিনি কাৰেক্ট কৰিবৰ কাৰণে সুবিধা নাপাব গতিকে আপোনালোকে এবাৰ সাৱধানেৰে চাই ল'ব আৰু যিখিনি আপোনালোকে নিজৰ মোবাইলতো কৰিব পাৰে কোনো কথা নাই মই নিজৰ মোবাইলত এবাৰ ট্ৰাই কৰি চাইছোঁ কোনো অসুবিধা নহয় আপোনালোকে নিজৰ মোবাইলৰ যোগেদি গোটেই কামখিনি কৰিব পাৰিব প্ৰয়োজন হ'লে আপোনালোকে যদি মনত কিবা খেলিমেলি আছে বা মোবাইলত কৰিবলৈ অকমান যদি কুণ্ঠাবোধ কৰিছে তেতিয়া নিশ্চিতভাৱে আপোনালোকে কাখৰ এখন অনলাইন দোকানত গৈ গোটেই কামখিনি কৰিব পাৰে মাত্ৰ 5000 টকা আপোনালোকৰ খৰচ হ'ব মানে এই প্ৰথম যেটো এডমিশ্যন আছে এডমিশ্যনটোৰ কথা কৈছোঁ এইটো অনলাইন মাধ্যমেৰে আপোনালোকে দিব পাৰিব গুগল পে কৰিব পাৰিব পেটিএমৰ যোগেদি দিব পাৰিব বিভিন্ন কেইবাটা অপচন আছে আপোনালোকে কাৰ্ড ইউজ কৰিব পাৰে গোটেই প্ৰচেছখিনি অনলাইনত উপলব্ধ হৈ আছে গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকৰ জ্ঞাতাৰ্থে মই আজি ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ পৰৱৰ্তী সময়ত কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি কিবা বিশেষ নটিফিকেশ্যন আহে নটিফিকেশ্যনখিনি মই আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেদি দি থাকিবৰ কাৰণে চেষ্টা কৰিম বিশেষকৈ আমাৰ মাজত যিসকল ইন সাৰ্ভিস টিচাৰ আছে এই ইন সাৰ্ভিস টিচাৰসকলৰ বহুতে মানে ইচ্ছা প্ৰকাশ কৰিছে আগ্ৰহ প্ৰকাশ কৰিছে যে তেওঁ মাষ্টাৰ ডিগ্ৰীটো গ্ৰহণ কৰিব বিচাৰিছে গতিকে আপোনালোকৰ বাবে এটা সুন্দৰ
এখন নটিফিকেশ্যন মই আজিৰ পৰা জনাব বিচাৰিলোঁ আপোনালোকে যদি ভাবিছে যে মোৰ লগৰ দুই চাৰিজন বন্ধু বান্ধৱী উপকৃত হওক গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এটা অনুৰোধ জনাইছোঁ বা আপোনালোকৰ সুবিধাৰ বাবে আমি এটা হোৱাটছআপ গ্ৰুপ এটা ক্ৰিয়েট কৰিব বিচাৰিছোঁ মই ইতিমধ্যে মোৰ ভিডিঅ'ৰ যিটো ডেছক্ৰিপশ্যন আছে ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপটোৰ এটা লিংক দি দিম আৰু আপোনালোকে লিংকত ক্লিক কৰি আমাৰ গ্ৰুপটোত জইন হ'ব পাৰিব তেতিয়া আমি গোটেইখিনি তথ্য গম পাই থাকিম যিহেতু আমি ইন ছাৰ্ভিচ টিচাৰ হিচাপে জড়িত হৈ আছোঁ গতিকে বিভিন্ন খা খবৰবিলাক আমি গ্ৰুপৰ জৰিয়তে ধৰক দুই এজনে কেতিয়াবা আগতীয়াকৈও পাব পাৰে তেতিয়া কাৰো অসুবিধা নহয় গতিকে আপোনালোকৰ সুবিধাৰ্থে আমি এটা হোৱাটছআপ গ্ৰুপো ক্ৰিয়েট কৰিব বিচাৰিছোঁ আৰু যিহেতু মই নিজেই ভাবিছোঁ মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এবাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবিছোঁ গতিকে আপোনালোকে মতামত আগবঢ়াব ভিডিঅ'ৰ যোগেদি কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ